আজিৰে পৰা বান বিধ্বস্ত জিলাৰ ক্ষয়ক্ষতিৰ জৰীপ বানত ক্ষতিগ্ৰস্ত উজনিৰ 4 জিলাৰ জৰীপ কৰি ক্ষতিপূৰণ প্ৰদান কৰিব চৰকাৰে প্ৰথম পৰ্যায়ত শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত 30 আগষ্টলৈ চলিব ক্ষয়ক্ষতিৰ জৰীপ লাটমণ্ডল গাঁও প্ৰধান আৰু শিক্ষকসকলৰ সহযোগত মোবাইল এপৰ জৰিয়তে ফটো আৰু ভিডিঅ' সংগ্ৰহ কৰি জৰীপ কৰা হৈছে বানত হোৱা ক্ষয়ক্ষতিৰ উজনিৰ 4 জিলাৰ বানত হোৱা ক্ষয়ক্ষতিৰ বুজ লৈ 10 ছেপ্টেম্বৰৰ পিছত পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে ইতিমধ্যে চাৰিওখন জিলাৰ আয়ুক্ত সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে পুনৰ জনাইছো আজিৰে পৰা আৰম্ভ হৈছে বানত ক্ষতিগ্ৰস্তৰ চৰকাৰী জৰীপ বিস্তৰভাৱে ক্ষতিগ্ৰস্তই পাব সৰ্বোচ্চ 3.5 লাখ টকা সাধাৰণভাৱে ক্ষতিগ্ৰস্তই পাব কমেও 1,87,000 টকা ঘৰ সম্পূৰ্ণ ধ্বংস হলে পাব 1,20,000 টকা ঘৰৰ সামগ্ৰী নষ্ট হলেও পাব 1,20,000 টকা প্ৰতিটো গোধনৰ মৃত্যুৰ বিনিময়ত পাব 37,500 টকা তাঁতশালৰ ক্ষতিৰ বাবে লাভ কৰিব 5,000 টকাকৈ প্ৰতিটো গাহৰি মৃত্যুৰ বাবদ ক্ষতিপূৰণ 4,000 টকা সৰ্বোচ্চ 39টা গাহৰি মৃত্যুৰ বাবে পাব ক্ষতিপূৰণ প্ৰতিটো হাঁহৰ মৃত্যুৰ বিপৰীতে দিয়া হ'ব 100 টকাকৈ সৰ্বোচ্চ 100টা হাঁহৰ মৃত্যুৰ বাবে পাব ক্ষতিপূৰণ আজি এছেছমেণ্ট আজি ৰিহেবিলিটেশ্যন এছেছমেণ্ট আজিৰ পৰা আৰম্ভ হ'ব যোৰা পৰহি যোৰহাটৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে থাকি কেনেধৰণে ৰিহেবিলিটেশ্যনৰ এছেছমেণ্ট কৰিব লাগে এই বিষয়ে বিষয়াসকলক নিৰ্দেশনা দিছে যাতে মেক্স টু মেক্স যিমান চৰকাৰভাৱে দিব পাৰি সব যাতে আমি দিব পাৰোঁ তাৰ কাৰণে উদ্যোগ ল'বৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে যোৱাকালি প্ৰত্যেকটো সমষ্টিত সন্মানীয় আমাৰ সমাজৰ শিক্ষাগুৰুসকলক শিক্ষকসকলক এই দায়িত্ব অতি ভক্তি সহকাৰে আমি প্ৰদান কৰিছোঁ যাতে বানপানীত আক্ৰান্ত প্ৰত্যেকজন ব্যক্তিয়ে যাতে চৰকাৰে দিব পৰা মেক্স টু মেক্স ধনৰাশি তেওঁলোকে পায় ফুল ডেমেজ বুলি এটা শিতান আছে ঘৰটো কমপ্লিট ভাগি যায় ভাগি গ'লে 1,20,000 দিয়ে চিভিয়াৰ ডেমেজ তাৰমানে ঘৰখনৰ ভিতৰত থকা বিভিন্ন আচবাব পত্ৰ যদি নষ্ট হয় এবাৰতো বানপানীত কাৰোবাৰ ফ্ৰিজ বেয়া হৈছে কাৰোবাৰ ৱাশ্বিং মেচিন বেয়া হৈছে সোফাবিলাক বেয়া হৈছে বেড বিচনা ইত্যাদি বেয়া হৈছে অন্যান্য আচবাব চিভিয়াৰলি যদি ডেমেজ হৈছে 1,20,000 পায় গতিকে প্ৰত্যেক ঘৰতে এটা গোহালি অৱধাৰিতভাৱে আছে গতিকে গোহালিটো যেতিয়া ভাগি যাব ঘৰটো ভাগিলে গতিকে গোহালিটোৰো এটা পইচা পাব ঠিক তেনেদৰে গোহালিটো গৰু থাকে গতিকে এজনী গৰুওতো নাইকিয়া হৈ যাব পাৰে গতিকে গৰু এজনী দামো পাব প্ৰায় 37,000 টকা ঠিক তেনেদৰে আমাৰ প্ৰত্যেকৰে ঘৰত এখন তাঁতশাল থাকে গতিকে তাঁতশালখনো ঘৰটো নষ্ট হ'লে তাঁতশালখনো নষ্ট হ'ব গতিকে মহিলাগৰাকী 5,000 টকা তাঁতশালখনৰ ক্ষতিপূৰণ হিচাপেও পাব তো তাঁতশালখন নষ্ট হ'লেতো সূতাখিনিও নষ্ট হ'ব সূতাৰ কাৰণেও ক্ষতিপূৰণ পাব আমাৰ বিভিন্ন গৰু উপৰিও সৰু সৰু ছাগলী গাহৰি ইত্যাদিসমূহ আমাৰ পোহে গতিকে সেইবিলাকো ক্ষতিগ্ৰস্ত হৈছে গতিকে যদি কাৰোবাৰ ঘৰত সঁচাকৈ গাহৰি মৰিছে এটা গাহৰিত 4,000 পাব 30টালৈকে পাব ঠিক তেনেধৰণে আমি হাঁহ কুকুৰা পোহোঁ হাঁহ কুকুৰাবিলাকো আমাৰ মৰিছে গতিকে হাঁহ কুকুৰা মৰিলেও এটা হাঁহ বা কুকুৰা মৰিলে 100 টকাকৈ মেক্সিমাম 100টালৈকে আমি দিব পাৰিম এনেধৰণে খেতি পথাৰ এইবিলাক আছেই বিভিন্ন ধৰণে এনেকুৱা ধৰণৰ আছে গোটেইখিনি আমি ট্ৰেইনিঙত জনাই দিছোঁ গতিকে আমাৰ শিক্ষক সমাজে এই গোটেই কামখিনি ভাল ধৰণে কৰি আনক আজিৰ পৰা আৰম্ভ হ'ব 30 আগষ্টলৈকে হ'ব আৰু যদি এই ভাল ধৰণে এক্সাৰচাইজটো তেখেতসকলে কৰে তেতিয়া মিনিমাম 1,78,000 পৰা কম পৰিমাণে ক্ষতি হোৱা লোকসকলে সিমান পাব আৰু মেক্সিমাম ধৰি লওক 3.5 লাখৰ ওপৰতে পাব যদি বিস্তৰ ক্ষতি সাধন হৈছে মই ভাবোঁ এই পইচাৰে অন্ততঃ আমাৰ এই দুৰ্গত ৰাইজে অকণমান হ'লেও নতুনকৈ গোটেই বিষয়টো আগুৱাই লৈ যোৱাৰ কাৰণে সাহস পাব